এটা হৈছে মোৰ বান্ধৱীৰ ঘৰ মানে তুলিকাৰ ঘৰ আৰু ইয়াত আছে সন্তোষীমাৰ পূজা আৰু সন্তোষীমাৰ পূজাত মই প্ৰত্যেক বছৰে মানে যাঙে এক দুইবাৰ মোৰ মিছ হৈছে কিন্তু মই মানে যিমান পাৰোঁ যাব চেষ্টা কৰোঁ মোৰ ভাল লাগে মানে মই থাকি ভাল পাওঁ আৰু ইয়াতে আহি মানে মই নিজকে অলপ চাই আছোঁ ফটা চটা আছে নে নাই কাৰণ পূজাৰ কথা ফটা চটা উতুৰি যাবও পাৰে না কাৰণ গাড়ীত আহাতে আজিকালিতো কি ক'ম আৰু উটি চুধুৰিও যাব পাৰে সেইকাৰণে অলপ নিজকে চাইছোঁ আৰু এইফালে পূজাৰ পূৰা যা যোগাৰ চলি আছে আৰু একটা বহুত দুখৰ কথা হ'ল যে ৰাস্তা ঘাট যিহেতু বেয়া একদম 4 লেনৰ কাম চলি আছে মানে সন্তোষীমাৰ হাতখন অলপমান ফাট মেলিছে আৰু সেইকাৰণে এটা কৰ্মচাৰী মাতি মানে য'ৰ পৰা মূৰ্তিটা লোৱা হৈছে আৰু কোনোমতে কিবা কৰি ফিক্স কৰি দিল আৰু কি মানে ব্ৰাহ্মণে কৈ আছে যে এনেকা কৰি মানে ফাটা চাটা হাত হ'লে মানে পূজা কৰা নহয় কিন্তু উপায়তো নাই এখন আৰু একবাৰ নিয়া আনা আৰু বহুত ৰিক্স আছে সেইকাৰণে মানে কৰ্মচাৰীটাকে মাতি কিবাকে মাটি চাটি লগাই কিবা কৰি ফিক্স কৰি দিল আৰু এতিয়া হৈছে আমাৰ তুলিকাৰ বেটা মানে ইমান শান্ত ভদ্ৰ বাচ্চাটা কি ক'ম চবৰে লগতে যায় আৰু মোৰ লগতো আহিবই কাৰণ আগৰ পৰাই চিনি পাই মাহী মাহী কয় আৰু এইটো হৈছে মীনাক্ষী আৰু সুৰভি দুইটাকে হাই দিবা দিলোঁ মীনাক্ষী তুলিকাহঁতৰ ঘৰৰ ওচৰৰে আৰু সুৰভি মানে তাৰ মাহীৰ বেটি তাৰপিছত মূৰ্তিটা মানে মন্দিৰত স্থাপন কৰা হ'ল যিহেতু কিবাকে ফিক্স কৰা হৈ গ'ল হাতখন আৰু এইফালে গাঁৱৰ মহিলাগিলা আয়তীগিলা বহি আছে নাম ধৰাৰ কাৰণে আমাৰ মানে যিকোনো পূজা পাতল হ'লে নাম চাম ধৰে নাম মানে ধৰে পূজা হওক বিয়া হওক তাৰপিছত ইফালে চবে মানে যা যোগাৰ কৰি আছে তুলিকা কৈ আছে মানে মোক নেদেখাবি কয় আৰু কিতাই মই আৰু কিয় নেদেখাম তেতিয়া কৈছে ই মোৰ অৱস্থা বেয়া বেমাৰ আজাৰ হয় মই আৰু কৈ আছোঁ মানে মেমৰিৰ কাৰণেহে না ভিডিঅ' লৈ আছোঁ সেইকাৰণে তাৰপিছত দে দেখাওঁ দে কৰি মুখখন দেখাল আৰু কোনোমতে আৰু মোৰ মানে এতিয়া ফুল ব্লগে হোৱা নিচিনা হ'ল কিন্তু মিনি ব্লগতকৈ অলপ লাম্বাই হৈ গ'ল যিহেতু তথাপিও মানে ভইচ অভাৰ দিছোঁ যিহেতু কি ক'ম আৰু দে যি হওক আপোনালোকে চাব বুলি আশা কৰোঁ ভিডিঅ' এটা আৰু ইয়াত সন্তোষীমাৰ পূজা চলি আছে ব্ৰাহ্মণে মন্ত্ৰ চন্ত্ৰ মাতি আছে আৰু লগতে কি লাগে কি নালাগে খুজি আছে ঘৰৰ মানুহবিলাক কিবা কিবি লাগি থাকে না এইবোলে কি লাগে এইবোলে মৌ লাগে এই টাইপৰ তাৰপিছত ইফালে আমিও সেৱা চেৱা ল'লোঁ আৰু সেৱা চেৱা লোৱা অহাৰ পাছত এয়া দুইটাই মানে সাজি কাচি আছে এইবাৰ অলপমান টিপটপ দেখাই দিছোঁ আৰু এইফালে ঘৰৰ মানুহখিনি কিবা কিবি মাতি আছে মানে এই কিবা থাকে আৰু নিয়ম নীতি কিছুমান এইবিলাক কৰি আছে আৰু আমিও মানে সেৱা চেৱা ল'লোঁ একদম মানে সেয়া কৰিম বুলি একো নাখা কৰি গৈছিলোঁ একদম ভোকো লাগছে তাৰপিছত আহি গ'ল চাহ আৰু একেবাৰে পূৰা যিখিনি দিছিল আৰু একটাও নেৰা কৰি পূৰা খাই দিলোঁ আৰু তাৰপিছত আহি গ'ল আৰতিও ল'লোঁ আৰু এইবাৰ আৰতি শেষ হোৱাৰ পাছত কৈ আছে এইবাৰ ডাইৰেক্ট খিচিৰি খাব যাবি আৰু খিচিৰিৰ কথাটো কি ক'ম পূজাত গ'লে খিচিৰি খাই কি ভাল লাগে চবে জানে পূজাৰ খিচিৰি বহুত টেষ্টি হয় আৰু ইফালে মীনাক্ষীয়ে লাজ কৰি আছে ভিডিঅ' লোৱাৰ কাৰণে মই কৈছোঁ এইকণ হয় দে লাজ টাজ কৰিব নালাগে মুখখন ঢাকি হ'লেও মই তোক দেখামেই কাৰণ মোক মেমৰিৰ কাৰণে ভিডিঅ' লাগে আৰু ইফালে প্ৰসাদো আহি গ'ল লাহে কৰি আৰু সন্তোষীমাৰ পূজাৰ প্ৰসাদটো মই বিৰাটেই ভাল পাওঁ খাই থেংক ইউ ফৰ ৱাচিং বাই বাই